আৰ্টিকল ডিৰ আৰু কেইটামান নিয়ম পঢ়িম। তো নম্বৰ 3 মাত্ৰ একেটা বস্তুই বুজোৱা নাউনৰ আগত ডি বহে। একেটা বস্তু যেনে দ্য ছান, যে পৃথিৱীত বা সূৰ্য এটাই, তো ছান হ'লে তাৰ আগত দা বহিব, ডি বহিব। নিৰ্দিষ্টকৈ বুজোৱা হয় দ্য মুন। তো এনেধৰণৰ ৱৰ্ডবোৰৰ আগত ডি বহিব। ডি বা দা বুলি ক'ব পাৰি। কিবা ভুল হ'লে শুধৰাই ল'ব। আৰু নম্বৰ 4 চুপাৰলেটিভ ডিগ্ৰীৰ আগত চুপাৰলেটিভ ডিগ্ৰী আৰু ক্ৰম বুজোৱা ৱৰ্ডৰ আগত ডি বহে। চুপাৰলেটিভ ডিগ্ৰী যেনে মাউণ্ট এভাৰেষ্ট ইজ দ্য হায়েষ্ট পিক ইন দ্য ৱৰ্ল্ড। তাৰমানে মাউণ্ট এভাৰেষ্ট পৃথিৱীৰ ভিতৰত ডাঙৰ পৰ্বত। তো ইয়াৰ আগত যেতিয়া হায়েষ্ট চুপাৰলেটিভ ডিগ্ৰী থাকিব, তেতিয়া তাৰ আগত ডি বহিব। মানে হায়াৰ, হায়েষ্ট। তো হায়েষ্ট থাকিলে বা এনেকুৱা কিছুমান ৱৰ্ড থাকিলে তাৰ আগত ডি বহিব। ইয়াত দিছে কোনো শ্ৰেণী বা জাতি বুজাবলৈ ডি ব্যৱহাৰ কৰা হয়। যেনে দি এলিফেণ্ট ইজ এ লাৰ্জ এনিমেল। গোটেই হাতীৰ প্ৰজাতিটোক বুজাবলৈ ডিৰ ব্যৱহাৰ হয়। দ্য কুকু ছিংছ ইন দ্য স্প্ৰিং ছিজন। এইটো কুলিৰ কথা কৈছে, এই গোটেই কুলি জাতিটোৰ কথা কৈছে। তো এনেকৈ নিৰ্দিষ্টকৈ বুজালে তাৰ আগত ডি বহে। নম্বৰ মই মানে ইম্পৰ্টেণ্ট কেইটা দিছোঁ, ইয়াত চাই ল'লে হ'ল। সাগৰ, মহাসাগৰ, নদী, পৰ্বতমালা ইত্যাদিৰ আগত ডি বহে। যেনে দ্য পেচিফিক অ'চেন, দ্য হিমালয়াজ, দ্য ব্ৰহ্মপুত্ৰ। পেচিফিক অ'চেন হৈছে প্ৰশান্ত মহাসাগৰ। পেচিফিক অ'চেন। তো এনেকুৱা ডাঙৰ সাগৰ মহাসাগৰৰ আগত ডি বহে। এইটো উচ্চাৰণ ডি হয় নে দা মই ভালকৈ চাই পিছত কৈ আছোঁ। বহুত দিন ময়ো পঢ়া নাই, তো অলপ ৰিভাইজ কৰিব লাগিব। যেনে আৰু 8 নম্বৰ দিছে সংক্ষিপ্ত নামেৰে মানে শ্বৰ্ট এব্ৰিভিয়েশ্যন লিখা দেশ, সংস্থা আদিৰ আগত ডি বহে। যেনে দি USA। তো ডাঙৰ কিছুমান দেশ, সংস্থা আদিৰ আগত ডি বহে। যেনে দ্য হু। তো এইবোৰৰ আগত ডি বহিব। তো আৰু ইয়াত দিছে ধৰ্মগ্ৰন্থ, পুৰণি মহাকাব্য আদিৰ আগত ডি বহে। যেনে দ্য ৰামায়ণ ৱাজ ৰিটেন বাই বাল্মীকি। এনেকুৱা ধৰণৰ। তো এইবোৰ কিতাপত চাই পঢ়িলেও আমি বুজি পাম। তো এইখিনি আছিল ডিৰ ব্যৱহাৰ। তো এন ডিৰ ব্যৱহাৰ এইখিনিতে সামৰিলোঁ। ইয়াৰ পিছত আমি এক্সাৰচাইজ চাম। ঠিক আছে, এটা এটাকৈ প্লে'লিষ্টত দিয়া আছে, সকলোৱে চাই ল'লে হ'ল।
বিউটিফুল বুলি দিয়া হৈছে।